হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ ৰ'ব। মানে চিকেন ৰোলটো দেখিছে ন, এনেকৈ চিকেন অলপ ডাঙৰ ডাঙৰ পিচ কৰি লৈ আহিছোঁ। মানুহজনে হেনো বিৰিয়ানী খায়, পিছে বিৰিয়ানী বাহিৰৰ পৰা মানুহজনে নাখায়। মই যদি কুকাৰত বনাই দিওঁ, সেই বিৰিয়ানীটোহে তেখেতৰ ফেভৰেট। গতিকে বিৰিয়ানী মই বোলো দিয়া বাৰু, ময়ে বিৰিয়ানীটো বনাওঁ। তো গোটেইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। যদি মোৰ ষ্টাইলত কোনোবাই বনায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কিন্তু কৰিবলৈ নাপাহৰিব। তো পিঁয়াজ দুটা লৈ লৈছোঁ, তাতে আদা নহৰু পিঁয়াজ বিলাহী আৰু আলু এটা লৈ লৈছোঁ। আলু বিৰিয়ানী দি খালে বহুত টেষ্টি হয়। তো মই আদা নহৰুখিনি আৰু পিঁয়াজ কেইপিচমান আৰু তাতে আৰু বিলাহী এনেকৈ মই এটা পেষ্ট বনাই লৈছোঁ। এতিয়া সেই পেষ্টখিনি মই মাংসখিনিত ভালদৰে সানি ল'ম। মই এইখিনি তেলত কিন্তু দিয়া নাই, মই এইখিনি গোটেই মাংসখিনি দি মই মেৰিনেট কৰি ল'ম। আৰু আপোনালোকৰ যিবিলাক চিক্ৰেট মছলা আছে দোকানৰ পৰা আনা সকলোবোৰে আপোনালোকে দি দিব। আৰু সোৱাদ অনুযায়ী নিমখ, হালধি, আৰু মই আগতে মোৰ এটা চিক্ৰেট মছলা থাকে এনেকৈ, এইটো মই সেইখিনি মছলা দি দিছোঁ। চিক্ৰেট মছলা আপোনালোকক কৈ দিছোঁ বাৰু, এইটো লং, ইলাচি, দালচেনি এনেকৈ পেষ্ট কৰি ৰখা হয়, এইটো দি দিছোঁ। আৰু ভালকৈ মাংসখিনি একদম ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। আৰু মই যিহেতু কুকাৰত বনাম, তো মই কুকাৰটো লৈ লৈছোঁ। আৰু তাতে বিৰিয়ানী চাউলটো মই দেখাই দিছোঁ আপোনালোকক। বিৰিয়ানী চাউলটো আপোনালোকে এনেকৈ 5 মিনিটৰ কাৰণে তিয়াই ৰাখিব। এতিয়া কুকাৰত যিহেতু মই তেল অলপমান জোখতকৈ বেছিকৈ দিছোঁ, আপোনালোকে তেলটো অলপ সৰহকৈ দিব। আৰু তেলটো যেতিয়া গৰম হৈছে তেতিয়াই আপোনালোকে খিচমিচ আৰু বাদাম অলপ দি দিব। তো খিচমিচ বাদাম দিবলৈ খাবলৈ সোৱাদ হয়, সেইটো কাৰণে। আৰু কিন্তু কুকাৰত বহুত জ্বলি তেলটো গৰম হয়, আৰু কুকাৰটো বহুত যাতে জ্বলি নাযায়, তেতিয়া আপোনালোকে কিন্তু লাৰি থাকিব দেই। তো এতিয়া মই কাটি ৰখা পিঁয়াজ আৰু কেইপিচমান যে বিলাহী আছিল, আৰু সেইখিনি মই এড কৰি দিছোঁ। দি কিনে মই এইখিনিত অলপমান ৰঙচুৱা হোৱালৈ ভাজি আছোঁ। আৰু এইখিনি যেতিয়াই মোৰ অলপমান ৰঙচুৱা হয়, তেতিয়া মই এটা আলু কাটি থৈ দিছিলোঁ, 4 পিচ কৰিছিলোঁ আলুটো, আৰু আলুটো মই তাত এড কৰি দিছোঁ। তো এতিয়া এইখিনি গোটেইখিনি ভালদৰে লৰাই চৰাই এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি মই 10-15 মিনিটমানলৈ ভাজি থাকিম। তো সেইখিনি মাংসখিনি মই দি দিছোঁ। ডাঙৰ ডাঙৰ পিচ কৰি আনিব এনেকুৱা, নহ'লে মাংসটো ভাঙি যাব পাৰে, ধুনীয়া হৈ থাকে ডাঙৰ পিচ কৰিলে। আৰু এইখিনি 10-15 মিনিট মই ভাজাৰ পাছত মই এই তিয়াই ৰখা চাউলখিনি দি দিছোঁ। আৰু আপোনালোকেও এইখিনি কিন্তু বেছি পানী নিদিব, জোখমতেহে অলপ পানী দিব দেই। আৰু এইখিনি ধুনীয়াকৈ লাৰি দি ইয়াতে আৰু এটা বা দুটা চিটি আহালে ঢাকনিখন মাৰি দিব। কাৰণ আপোনালোকে যেনেকৈ, মই কিন্তু এটা চিটিহে দিছোঁ, কাৰণ মই এটা চিটিতে হৈ যায় ধুনীয়াকৈ। গতিকে আপোনালোকেও এটা বা দুটা চিটি আহালৈকেহে দি দিব। তো এতিয়া এটা চিটি অহালৈ মই ৰখিছোঁ। এতিয়া মোৰ এটা চিটি আহিলে কুকাৰটো ঠাণ্ডা হ'ল। মইতো আপোনালোকক দেখাইছোঁ কেনেকুৱানো হৈছে বিৰিয়ানীখিনি। দেখিছেনে কিমান ধুনীয়া কালাৰ, কিমান ধুনীয়া আহিছে দেখিবলৈ। সেইটো কাৰণে মোৰ মানুহজনে খাবলৈ বহুত ভাল পায়। তো তেখেতে দোকানৰ বিৰিয়ানী নেখায়, আৰু মোকে ঘৰতে এনেকৈ বিৰিয়ানী বনাবলৈ দিয়ে। তো মই এনেকৈ মানুহজনৰ ইচ্ছা পালন কৰি থাকোঁ। এনেকৈ মই মানুহজনকো মোৰ হাতৰ জুতি মাজে মাজে খুৱাই থাকোঁ। তো দেখিছে মাংসখিনি কি ধুনীয়া হৈছে, আৰু চাউলটো আপোনালোকে নিজে দেখিছেনে কি এটা হৈছে। সঁচাকৈ খাবলৈ বহুত সোৱাদযুক্ত হয়। আপোনালোকেও এনেকৈ খাব দেই। আৰু যদি কোনোবা এনেকৈ খায়ো মোক তেতিয়াহ'লে এটা লাইক কমেণ্ট কিন্তু কৰিব নাপাহৰিব। আৰু কমেণ্ট কৰি জনাব আমিও বনাওঁ বুলি এনেকৈ। তো মই আপোনালোকক খাই দেখাই দিছোঁ, বহুত সোৱাদ হৈছে, টেষ্টি হয়। তো যদি আপোনালোকে মোৰ ভিডিঅ'টো আৰু মোৰ ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।